মোৰ নাম ডক্টৰ শশীমোহন দাস। মই দিছপুৰ কলেজৰ ছাত্ৰ কল্যাণ বিষয়াৰ লগতে মই ডিপাৰ্টমেণ্ট অফ ফিলচফি হেড অফ দ্য ডিপাৰ্টমেণ্ট আৰু এছ'চিয়েট প্ৰফেচাৰ। ইয়াত আমি আহিছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিছু ঘৰুৱা প্ৰডাক্ট তেওঁলোকে আনিছে আৰু ষ্টলখন আমি ইয়াত দিছোঁ। আমাৰ এটা কোঅপাৰেটিভ ছ'চাইটি এটা আছে দিছপুৰ মহাবিদ্যালয়ত, আৰু এই কোঅপাৰেটিভ ছ'চাইটিটো আমি 2022 চনত আমি আৰম্ভ কৰিছিলোঁ আৰু ফুল ফ্লেজড হৈছে 2023 চনত। 23 চনৰ পৰা আমি ধাৰাবাহিকভাৱে বিভিন্ন অনুষ্ঠানত, এনেকুৱা যিবিলাক মেলা হয় তেনেকুৱা অনুষ্ঠানত আমি যোগদান কৰিছোঁ। আমাৰ কলেজতে আমি ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে আমি কিছু এক্সিবিশ্যনৰ ব্যৱস্থা কৰোঁ, এক্সিবিশ্যন কাম চেল। ঠিক তেনেকে বেলেগ ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি বা ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি তেওঁলোকে আমাক মাতে, তেতিয়াও আমি আমাৰ ষ্টুডেণ্ট এনেকে আমাৰ নিজা প্ৰডাক্ট লৈ পঠাই দিওঁ। ষ্টুডেণ্টখিনিৰ এনেকে কৰাৰ মূল কাৰণ হ'ল যে যিটো আমাৰ ট্ৰেডিশ্যনেল টিচিং ফালৰি কাটি গৈ অকণমান ব্যতিক্ৰম ধৰ্মী আমি কিছু কাম কৰিব লৈছোঁ, আৰু এই ব্যতিক্ৰম ধৰ্মী কামৰ ভিতৰত এইটো এটা। আমাৰ মহাবিদ্যালয়ত প্ৰায় 19টা চাৰ্টিফিকেট কোৰ্চ আছে। এই চাৰ্টিফিকেট কোৰ্চসমূহ আটাইখিনি প্ৰফেচনেল, ৱৰ্কিং, ৰিডিং এণ্ড লাৰ্ণিং। যেতিয়া পঢ়ি থাকে তেতিয়াই কিছু ইনকাম কৰিব পাৰে, আৰু সেই ইনকামটোৱে তেওঁলোকক পকেট মানিটো দিয়ে, ঘৰৰ পৰা পইচা নোলোৱাকে তেওঁলোকে চলিব পাৰে। আৰু এইটোৰ পৰা তেওঁলোকৰ ষ্টুডেণ্ট অৱস্থাতে কি হয়, তেওঁলোকে এটা স্কিল আৰ্ণ কৰে, আৰু এই স্কিল আৰ্ণ কৰি উঠি পিছলৈ চাকৰিমুখী নহৈ নিজাববীয়াকে তেওঁলোকে কিছু কাম কৰিব পাৰে। আমাৰ মহাবিদ্যালয়ত মই ক'লোৱে এইমাত্ৰ যে 29টি চাৰ্টিফিকেট কোৰ্চ আছে। এই চাৰ্টিফিকেট কোৰ্চসমূহৰ ভিতৰত আছে এটা টিৰ ওপৰত আছে, টি বয়িং এণ্ড টেষ্টিং বুলি। টেলিৰ ওপৰত এটা চাৰ্টিফিকেট কোৰ্চ আছে। ঠিক তেনেকে ডিজাইনৰ ওপৰত চাৰ্টিফিকেট কোৰ্চ আছে। বেকাৰী এণ্ড কনফেকশ্যনাৰীৰ ওপৰত চাৰ্টিফিকেট কোৰ্চ আছে। আমাৰ এই যিবিলাক হোমমেড প্ৰডাক্ট, কুৰ্চা বুলি যিটো কয়, তাৰ ওপৰত আছে। এনেকে 29টা চাৰ্টিফিকেট কোৰ্চ আছে, আৰু চাৰ্টিফিকেট কোৰ্চটো আমাৰ কলেজৰ ষ্টুডেণ্টৰ কাৰণে মেণ্ডেটৰী। মানে এটা চাৰ্টিফিকেট কোৰ্চ এজন ষ্টুডেণ্টে ল'ব লাগিবই, নহ'লে তেওঁলোকক আমি যিটো এছাইনমেণ্ট ছাবমিট কৰে ছেছনেল এক্সামিনেশ্যনৰ কাৰণে, সেইটোৰ পৰা আমি বিৰত ৰাখোঁ। মানে এছাইনমেণ্টত আমি তেওঁলোকৰ সেই 40 মাৰ্কছ এটা থাকে, 40 মাৰ্কছটো দি দিওঁ। গতিকে আমি তেনেকে বস্তুখিনি আনিছোঁ, আমাৰ কোৰ্চৰ লগত ৰিলেট কৰি বস্তুখিনি আনিছোঁ, আৰু এইখিনিৰ দ্বাৰা ষ্টুডেণ্টখিনি বহুখিনি উপকৃত হৈছে। ক্লাছৰুমৰ যিটো টিচিং, সেইটোৰ পৰা অকণমান আঁতৰি আহি এনেকে প্ৰেক্টিকেলি ফিল্ডত আমি শিকাটো নিশ্চয় গুৰুত্ব বেছি, আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীখিনিও আগ্ৰহী। বহুত ল'ৰা ছোৱালী আজিকালি কলেজত থাকি ইনকাম কৰে। আমাৰ তাত কমন ছাৰ্ভিচ চেণ্টাৰ আছে, মই কৈছোঁ অলপ আগতে, তাত আমাৰ ল'ৰা ছোৱালী কাম কৰে, আৰু কাম কৰাৰ বিনিময়ত আমি পাৰ আৱাৰ হিচাপত পইচা দিওঁ। এঘণ্টা কাম কৰিলে আমি 50 টকা দিওঁ, বা আমাৰ যিটো প্ৰফিট হয়, প্ৰফিটৰ এটা পাৰ্চেণ্টেজ আমি তেওঁলোকক দি দিওঁ। এই কামটো কৰি প্ৰথমতে অকণমান দিগদাৰী লাগিছিলে, কাৰণ কেনেকে কৰিম, ক'ত যাম, কোনটো বিষয়ত হাতত ল'ম। কিন্তু পাছলৈ যেতিয়া দেখিলোঁ যে ষ্টুডেণ্টখিনি জানে, আমাতকৈ বেছি টেলেণ্টেড হয় তেওঁলোক, আৰু ষ্টুডেণ্টৰ টেলেণ্টটো দেখি মই আগবাঢ়িলোঁ, আৰু সেইটো মোৰ ডাঙৰ সন্তুষ্টি। তেওঁলোকে নিজে চুজ কৰি লৈছে যে আমি এইটো কৰিম, আমি সেইটো কৰিম। আমি দিব লগা হোৱা নাই, আমি হয়তো তেওঁলোকক ডিজাইন কৰি দিছোঁ, অকণমান ছিষ্টেমত আনি দিছোঁ, কিন্তু ষ্টুডেণ্টখিনি নিজে জানে বস্তুখিনি। খালি তেওঁলোকে এটা প্লেটফৰ্ম পোৱা নাছিলে, আৰু সেই প্লেটফৰ্মটো আমি দিব পাৰিছোঁ, আৰু সেইটো কাৰণে আমাৰ এটা ডাঙৰ এচিভমেণ্ট।